নমস্কাৰ সকলো ভালে আছে নিশ্চয় ময়ো বাৰু বৰ্তমান ভালে কুশলে আছোঁ এতিয়া মই কোকৰাঝাৰত আছোঁ আৰু যিগৰাকী ব্যক্তিয়ে মোক নিমন্ত্ৰণ কৰিছিলে তেখেতে যোৱা ফেব্ৰুৱাৰী মাৰ্চ মাহতে মোক নিমন্ত্ৰণ কৰি ৰাখিছিলে আৰু 21 জুলাই তাৰিখে অৰ্থাৎ শাওণ মাহৰ প্ৰথমটো মঙলবাৰ তেওঁ তেতিয়াই 4 মাহ আগতেই মোক জনাই ৰাখিছিল যে তেখেতৰ নিমন্ত্ৰণ ভাগ ল'ব লাগে আৰু তেওঁৰ ঘৰলৈ মই আগতেও আহিছোঁ আৰু আজি 22 তাৰিখৰ দিনা যিগৰাকী ব্যক্তিৰ নিমন্ত্ৰণ লৈছোঁ কোকৰাঝাৰত তেখেতৰ ঘৰলৈও মই আগতেও আহিছোঁ এটা কথা হৈছে যে এই যে 4 মাহ 5 মাহ আগতে তেওঁলোকে নিমন্ত্ৰণ কৰি ৰাখিছিলে আসলতে সেইবাবেহে এই নিমন্ত্ৰণটো ৰাখিব লগা হৈছে কিন্তু বৰ্তমান সময়ত মই নিমন্ত্ৰণ ল'ব পৰা অৱস্থাত একেবাৰেই নাই মোৰ অতিকে প্ৰিয় শিৱসাগৰবাসী নাজিৰা চৰাইদেউ সোণাৰীবাসীৰ লোকৰ যি দুখ হৈছে বানপানীত যি পৰিস্থিতি হৈছে সেয়া আসলতে মই দেখি থকা লোকসকলৰ হৈ আছে মই যিসকলৰ লোকৰ নিমন্ত্ৰণ মৰ্মে ইতিমধ্যে গৈছিলোঁ তেওঁলোকেও মোৰ সৈতে যোগাযোগত আছে কিছু লোক এতিয়াও যোগাযোগ কৰিব পৰা নাই তেওঁলোকক মই ফোন মাৰি আছোঁ তেওঁলোকে মানে ফোনটো সংযোগ কৰিব পৰা নাই এনেকুৱা ধৰণৰ অৱস্থা হৈছে কাৰণ নেটৱৰ্কটো দিলেও কাৰেণ্ট নাথাকে কাৰেণ্ট থাকিলে নেটৱৰ্ক নাথাকে গতিকে তেওঁলোকৰ যি দুৰৱস্থা হৈছে মই খুবেই বেছি দুখ পাইছোঁ তেওঁলোকৰ সৈতে বাৰম্বাৰ মই যোগাযোগত আছোঁ তেওঁলোকে নিজৰ ঘৰৰ ফটোবোৰ মোক দিছে ওচৰৰ পাজৰৰ লোকসকলৰ ফটো দিছে ইমানেই বেছি মৰ্মান্তিক দৃশ্য দেখি আসলতে মই খুব বেছি অন্তৰত আঘাত পাই আছোঁ এতিয়া যিহেতু মই 4 মাহ আগতে নিমন্ত্ৰণটো লৈ ৰাখিছিলোঁ গতিকে মই নহাকো থাকিব নোৱাৰোঁ ইফালে উজনিত হৈছে তেনেধৰণৰ অৱস্থা কিন্তু নামনিৰ লোকসকলে মোক মাতি ৰাখিছিলে নাহিলে আকৌ তেওঁলোকৰ মনত দুখ পাব কষ্ট পাব গতিকে মই আহিছোঁ যদিও মনটো তাতেই আছে মই অহা কালিলৈ যাম ঘৰলৈ তাৰপিছত চিন্তা কৰিম কিবা এটা হয়তো মোৰ ফালৰ পৰা কেনেধৰণে কি সহায় সহযোগ কৰিব পৰা যায় কেনেধৰণে কৰিব পৰা যায় আসলতে তেজপুৰৰ পৰা গৈ শিৱসাগৰলৈ যোৱাটো গৈ বানপানীৰ মাজত তেওঁলোকক সহায় কৰাটো এটা বৰ বেলেগ ধৰণৰ এটা কথা হৈ যায়গৈ গতিকে কেনেধৰণে কি যোগাযোগ কৰিব পাৰোঁ সেইখিনি আসলতে মই চিন্তা কৰিম অহা কাইলৈ গৈ কিন্তু বহুত বেছি মনত আসলতে মনৰ দুখটো ইমান বেছি হৈ আছে কাৰণ তেওঁলোকে মোক তেওঁলোকৰ ঘৰৰ অৱস্থাটো দেখাইছে যে দাদা চাওক আপুনি আহি ইয়াতে বহিছিলে এতিয়া এয়া সোফাখন এনেকুৱা ধৰণৰ হৈ গ'ল ডুবি গৈছে মানে ইমানেই বেছি মনত দুখ পাই আছোঁ যে সেইখিনি আপোনালোকক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ আচলতে আমাৰ চৰকাৰখনেও বহুত বেছি সহায় কৰি আছে সহযোগ কৰি আছে মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰি আছোঁ যদিও মই কোকৰাঝাৰত আছোঁ কোকৰাঝাৰত যিগৰাকীৰ নিমন্ত্ৰণতে আহিছোঁ তেওঁলোকৰ গৃহত প্ৰথমতে মই সেয়াহে প্ৰাৰ্থনা কৰিছোঁ যাতে উজনিৰ যি বানপানী হৈছে যিসকল লোকে বানত বৰ্তমান তেওঁলোকৰ ঘৰ বাৰী নাইকিয়া হৈ গৈছে জীৱ জন্তুকে আদি কৰি বহুত সৰ্বশ্ৰান্ত তেওঁলোক হৈ গৈছে তেওঁলোকক কুশল মংগল কামনা কৰিছোঁ যাতে ঈশ্বৰে ইমানতে ক্ষান্ত হয় বানপানী ইমানতে ক্ষান্ত হয় আৰু কেতিয়াও যাতে এনেধৰণৰ পৰিস্থিতি অসমত নাহক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰতিটো মুহূৰ্ততে প্ৰাৰ্থনা কৰি আছোঁ এতিয়া যি বানপানী হৈছে সেই বানপানী শিৱসাগৰত হওক বা যোৰহাটত হওক কেতিয়াও আমি শুনা নাই আৰু যিহেতু আমি শুনা নাই ইমান দূৰৰ মানুহে শুনাই নাই তে তেওঁলোকোতো প্ৰস্তুতেই নাছিল কেতিয়াও এতিয়া মাজুলীত আমি বানপানীৰ কথা শুনিছোঁ যদিও বহু কেইবছৰ বানপানী হোৱা নাই ঠিক তেনেধৰণে ধেমাজিতো বানপানীৰ কথা শুনো বানপানী হয় তেওঁলোক হয়তো কিছু পৰিমাণে প্ৰস্তুত হৈ থাকে যে হয়তো বহুত বেছি বৰষুণ দিলে বান আহিব পাৰে কিন্তু যিটো পৰিস্থিতি শিৱসাগৰ নাজিৰা সোণাৰীত হৈছে তেওঁলোক কেতিয়াও প্ৰস্তুত নাছিলে গতিকে তেওঁলোকে যি ইমান বেছি দুখ পাইছে সেই কথাটো আসলতে ভাবিবই নোৱাৰোঁ গতিকে যিমানবোৰ ভিডিঅ' চাই আছোঁ ফেচবুকটো খুলিছোঁ তেওঁলোকৰ কথাবিলাকেই দেখিছোঁ বা যিসকলে মোৰ লগত যোগাযোগত আছে তেওঁলোকেও কৈ আছে যে কি হৈ গ'ল মোৰ মানে ভাষা নাই আচলতে ক'বলৈ বহুত বেছি দুখ পাইছোঁ এতিয়া মই ডাইৰেক্টলি গৈয়ে কিনো সহায় কৰিম চৰকাৰে বহুতখিনি কৰিয়ে আছে বা বিভিন্ন দল সংগঠনে বহুত বেছি মানুহ একগোট হৈ বা সংগঠনবিলাকে স্বেচ্ছাসেৱী সংগঠনবিলাকে তেওঁলোকে কৰি আছে নিজৰ ফালৰ পৰা চেষ্টা কৰিম আৰু যিমানখিনি কৰিব পৰা যায় কি কৰিব পৰা যায় গতিকে মানুহখিনি ভালে কুশলে থাকক সকলোৰে মংগল হওক তাকে ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ সকলো ভালে কুশলে থাকিব জয় শ্ৰীৰাম